নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আমি ৰেইকি কিয় কৰিব লাগে। আচলতে ৰেইকি কি হয় আৰু আমি ৰেইকি কিয় কৰিব লাগে, ৰেইকি কৰোঁতে আমি কিমান সময় কৰিব লাগে। ৰেইকি কৰাৰ পাছত আমাৰ শাৰীৰিক, মানসিক আৰু মনটো কেনেকৈ সুস্থ হৈ উঠে। বলক এতিয়া পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভণি কৰোঁ। পুৰণি হ'লেই সময়ৰ প্ৰয়োজনীয়তা বুজিবলৈ ইয়াৰ পৰিসৰ আৰু পদ্ধতিৰ ওপৰত ভিত্তি কৰিব লাগে। সাধাৰণতে একো ছেকশ্যন 30 মিনিটৰ পৰা 1 ঘণ্টা পৰ্যন্ত চলে। ৰেইকি এক প্ৰকাৰৰ পৰম্পৰাগত প্ৰাকৃতিক আৰোগ্য পদ্ধতি। এই পদ্ধতিৰ মূল লক্ষ্য হৈছে শাৰীৰিক আৰু মানসিক সুস্থতা বৃদ্ধি কৰা। ইয়াত চিকিৎসকক হিলাৰ বুলি জনা যায় আৰু হিলাৰৰ হাতৰ স্পৰ্শ বা আভাসৰে ৰোগীলৈ আৰোগ্য শক্তি প্ৰবাহিত কৰা হয়। এই পদ্ধতিৰ মূল ভিত্তি হৈছে কাই বা জীৱশক্তি, যাক ৰেইকি ভাষাত ৰেইকি বুলি কোৱা হয়। ৰেইকি ছেকশ্যন সম্পূৰ্ণ কৰিবলৈ সময়ৰ প্ৰয়োজনীয়তা। এই পদ্ধতিত ভাগ দি যি অনুসৰি বুজা যায়, সাধাৰণতে প্ৰতি ছেকশ্যনৰ বাবে 30 পৰা 60 মিনিট সময় লাগে। ছেকশ্যনৰ সময়ত হিলাৰে ৰোগীৰ দেহৰ বিশেষ অংগত হাত ৰাখে আৰু জীৱশক্তি প্ৰবাহিত কৰে। হিলাৰ আৰু ৰোগীৰ মাজত বিশ্বাস আৰু আস্থাৰ পৰিৱেশ অতি প্ৰয়োজনীয়। দেহৰ বিশেষ অংশত হাত ৰাখে আৰু জীৱশক্তি প্ৰবাহিত কৰে। হিলাৰ আৰু ৰোগীৰ মাজত বিশ্বাস আৰু আস্থাৰ পৰিৱেশ অতি প্ৰয়োজনীয়। ৰেইকি চিকিৎসাৰ বাবে নিয়মিত ছেকশ্যন খুবেই সহায়ক। ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি 1 পৰা 2 বাৰৰ ছেকশ্যন পৰ্যাপ্ত হ'ব পাৰে। বেছিভাগ ক্ষেত্ৰত সপ্তাহে 1 বাৰ ৰেইকি ছেকশ্যন ল'লে শাৰীৰিক আৰু মানসিক সুস্থতা বাঢ়ে। ৰেইকি পদ্ধতিৰে চিকিৎসাৰ বাবে কোনো আঞ্চলিক বা বৈজ্ঞানিক প্ৰমাণ নাই, কিন্তু বহু লোকৰ বিশ্বাস আৰু অভিজ্ঞতাৰ ওপৰত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ইয়াৰ বাবে সময়ৰ প্ৰয়োজনীয়তা বুজিবলৈ ব্যক্তিগত অভিজ্ঞতা আৰু হিলাৰৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। যদি আপুনি মোৰ এই চেনেলটোত নতুনকৈ ভিডিঅ'বোৰ চাই আছে, তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'লৈ। ধন্যবাদ।